ডিফুত বিজেপিৰ সভা আয়োজিত পাহাৰীয়া জিলাৰ মুখ্য চহৰত টাউন হলত বিজেপিৰ এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং দুয়ো জিলাৰ নৱনিৰ্বাচিত জিলা বিজেপি কমিটিৰ সভাপতি ক্ৰমে ৰলাণ্ড কিলিং আৰু ৰদীপ ৰংহাঙৰ লগতে বিজেপি মণ্ডল কমিটিৰ সভাপতিসকলক উষ্ম আদৰণি জনোৱা হয়। নিউজ এক্স ৰিপৰ্ট বটদ্ৰৱা লাইভ। जिंदाबाद डॉक्टर तुराम लोहान जिंदाबाद डॉक्टर तुराम लोहान जिंदाबाद जिकिलेहे आमी फाइनल जिकिब पारो गरे हे निर्वाचनत जिकिब कारणे आमी प्रत्येक समष्टित गई आमी काम करिब लागिब। अकल मंडल कमिटी लोकल कमिटी डिस्ट्रिक्ट कमिटी दायित्व दिले নহব বা एमईसी दायित्व दिले নহব আৰু জুনে জুনে ফাইনাল খেলিব সেমি ফাইনাল যিবিলাকৰ খেলিব এলোক আমি জিকাব লাগিব। কিন্তু জুনে জুনে সেমি ফাইনাল ফাইনাল খেলিব আপোনালোকে জানে এই ফেব্ৰুৱাৰী মাহতে 125 successful amendment হ'ব। সেই 125 successful amendment হলে পাৰ্লিমেন্টৰ পাছ কৰা পিছত नेक्स्ट फाइनल इलेक्शन तो फाइनल मैच तो आमार कार्बी आंगलং অটোনমাস কাউন্সিলৰ নিৰ্বাচন হ'ব 44 সিট হ'ব 44 সিট হ'ব বুঝে 44 হলে আৰু কিমান আছে নহয় 18 সেই 18 অক এক্সট্ৰা আছে গতিকে হে 26 অৰ যেটো আমাৰ বৰ্তমান আছে এমইসি বিলাক তাৰ বাহিৰেও আৰু 18 জুনে এমইসি খেলিম বুলি ভাবি আছে মনে মনে আমাৰ কাংজাং তেৰাং ডাঙৰীয়া পৰা আৰম্ভ কৰি ৰামসিং কিমুং ডাঙৰীয়া তেখেতসকল চিন্তা কৰিব নালাগে দুটা সিট তিনিটা সিট পাব। গতিকে কোনো কাইজা নকৰাকৈ আমি সেমি ফাইনালটো ভালকে খেলিব লাগিব কাৰণ 44 সিটটো আমাৰ তাত এবাৰ নেক্সট ইলেকশনটো 44 সিট হোৱাটো 100% কনফাৰ্ম। আৰু পাৰ্লিমেন্টৰ পাছ কৰা পিছত যেতিয়া বাই ইলেকশন হ'ব পশ্চিম কাৰ্বি আংলং পূব কাৰ্বি আংলং আমি কনজাৰভেচন নথকাকৈ আমি মণ্ডল সভাপতি বিলাকক আমি শান্তিপূৰ্ণ আমি স্মুথলি আমি এপইন্টমেন্ট আমি দিব পাৰিছো। দুটা বাদ দি পূব কাৰ্বি আংলং বুকাজান আৰু দেওপানী বাদ দি বাকি বিলাক আমি পিসফুলি আমি নতুন সভাপতি বিলাকক আমি এপইন্টমেন্ট দিব পাৰিছো। আৰু ৰিসেন্টলি আনঅফিচিয়াল হলেও আমি দুটা জিলা আমি আকৌ নতুন সভাপতি আমি আকৌ কন্টিনিউ আমি আকৌ কৰিব পাইছো। বন্ধুসকল আমি ভাৰতীয় জনতা পাৰ্টি এটা পৰিয়াল আমি এটা মোস্ট ডিসিপ্লিন এটা পৰিয়াল অধিক শক্তিশালী কৰিবৰ বাবে পুনৰ আমাক দায়িত্ব দিয়াৰ কাৰণে মই এই মঞ্চৰ পৰাই পুনৰ আমাৰ সাৰক মই আন্তৰিকতাৰে কাৰ্ডমাৰ নমস্কাৰ জনাইছো। ইতিমধ্যে আমি সকলোৱে গম পাইছো আমি অনুভৱ কৰিছো যে ভাৰতীয় জনতা পাৰ্টিৰ এই দলটো পাৰ্টি উইথ ডিফাৰেন্স আমি সকলো দিনে আমি বিভিন্ন প্ৰশিক্ষণক আমি অৱগত কৰি আহি আছো আৰু মই আশা কৰিছো মই বৰ দীঘলীয়া নকৰো নৱনিৰ্বাচিত যিসকল মণ্ডলৰ সভাপতি তেখেতসকলৰ নেতৃত্বত পুনৰ আমি প্ৰতিটো মণ্ডল সক্ৰিয়তাৰে আমি কাম কৰি যাবৰ কাৰণে তেখেতসকলে মানসিক শাৰীৰিক মানসিক বৌদ্ধিক আধ্যাত্মিক দিশত তেখেতসকলে পৰিপূৰক হয় আহি থকা দিনত এই দলটোক শক্তিশালী কৰাৰ কাৰণে তেখেতসকলে যেটো দায়িত্বভাৰ গ্ৰহণ কৰিছে আৰু মই নিশ্চিতভাৱে আশা কৰিব পাৰো বা কৰিছো যে তেখেতসকলৰ নেতৃত্বত পুনৰ এই কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টিৰ দুইখন জিলাতে শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰিব বুলি মই আশা কৰিছো।